নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। বহুতোৱে হয়তো ছাবস্ক্ৰাইবাৰ, ভিউৱাৰ, ভাইটি ভণ্টি, দাদা কোনোবা হ'ব কমেণ্ট কৰি সুধি আছিলে, যিহেতু মোৰ ভিডিঅ'খিনি কণ্টিনিউ চাই আছিলে তেখেতলোকে। সকলোৱে জানিব ইচ্ছা কৰি আছিলে, যিহেতু SSC GD কনিষ্টেবল 2024 13 ডিচেম্বৰ তাৰিখে ৰিজাল্টটো আহিলে। সকলোৱে প্ৰশ্ন থাকিব, সেইটো তুমিও যিহেতু পাছ কৰি আছিলা বা ময়ো যিহেতু পাছ কৰি আছিলোঁ, কি হ'ল মোৰ ৰিজাল্ট। অলৰেডি মই ভিডিঅ' আগত দিছোঁ, আপোনালোকে যদি চাইছে নিশ্চয় গম পাইছে এইবাৰ কাট অফ কিমান হাই ফাই জুই উঠি গৈছে। মানে ইটো বছৰতকৈ সিটো বছৰ কম্পিটিশ্যন বহুত বাঢ়ি গৈ আছে। যোৱাবাৰ যদি চাই লাষ্ট 67ত চাকৰি হৈছিলে কাট অফ BSFত। এইবাৰ ডাইৰেক্ট পাই গ'ল ল'ৰাৰ 89 পইণ্ট কিমান আছে, আৰু ছোৱালী যদি চাই 80 পইণ্ট কিমান আছে। ছোৱালী য'ত নেকি 52 চাকৰি হৈছিলে যোৱাবাৰ। সেইবাবে মোৰতো ভিডিঅ' কিমান নম্বৰ পাই আছিলে দেখিছে, ইমান কম নম্বৰো নহয়, যথেষ্টখিনি নম্বৰ পাই আছিলোঁ, কিন্তু অলপ নম্বৰৰ কাৰণে ৰখি গ'লোঁ। এতিয়া কি ক'ম, মোৰ বেয়া হ'ল, চাকৰি নাপালোঁ। আৰু SSCত কি হ'ল, লাষ্ট এজ আছিলে মোৰ, আৰু হয়তো ইণ্টাৰভিউ ট্ৰাই কৰিবলৈও ইমান এনেকৈ আগত যেনেকৈ লাগিছিল তেনেকৈ নিশ্চয় নালাগিম। বয়সৰো কথা থাকে, মানুহৰ সময়ৰ কথা থাকে, শক্তি সামৰ্থ্য আৰু মনি, টাইম এনাৰ্জি এণ্ড মনি, মানে শক্তি সামৰ্থ্য আৰু পইচা, এইকেইটা থকালৈকেহে মানুহৰ কাম কাজ কৰিব পাৰে। যিহেতু এতিয়া OBC যিহেতু মোৰ 26+ হ'ল, আজি যদি 15 ডিচেম্বৰত বনাই আছোঁ মই ভিডিঅ'টো, 26 বছৰ 3 দিন, 27 বছৰ সোমালে মই এতিয়া বৰ্তমান। সেইবাবে আপোনালোকে যদি চাই, এইখন মই ধুনীয়াকৈ লিখি ৰাখিছোঁ, এটা পেজতে শেষ নহ'বগৈ মই ইণ্টাৰভিউ দিয়া কথা ক'লে। ইয়াত আপোনালোকে যদি ধৰিব পাৰে নহয় জানো, এইটো দেখিছে 41টা ইণ্টাৰভিউ হ'ল। যিমান দিলোঁ এতিয়ালৈকে ইণ্টাৰভিউ, বেয়া নাপাব, মোবাইলটো অকণমান য'ত ৰখাইছোঁ মানে অলপ বেকা হৈ গৈছিলে, পোনাই ল'লোঁ। 41টা ইণ্টাৰভিউ হ'লগৈ। প্ৰথম ইণ্টাৰভিউ দিছিলোঁ, একদম মনত আছে ধুনীয়াকৈ, হাই ছেকেণ্ডেৰী পাছ কৰিয়ে 2017 চনৰ মাৰ্চ মাহৰ 21 তাৰিখ আছিলে। প্ৰথম ইণ্টাৰভিউটো আছিলে মোৰ এয়াৰফ'ৰ্চ। তেতিয়া এয়াৰফ'ৰ্চৰ কোনো ধৰণৰ অগ্নিবীৰ নাছিলে, ডাইৰেক্ট অপেন ৰেলী হয়। যোৰহাট JB কলেজৰ ফিল্ডত দিবলৈ গৈছিলোঁ 21 মাৰ্চ তাৰিখে। তাৰপৰা দি আহি তেতিয়া 17 বছৰ 6 মাহ হৈছিলে। এতিয়া বৰ্তমান 26 বছৰ প্লাছ, মানে 27 বছৰ হ'লগৈ। লাষ্টটো যদি চাই SSC GD কনিষ্টেবল আছিলে 2024। যোৱাকালি যিহেতু 13 ডিচেম্বৰ তাৰিখে ৰিজাল্ট দিলে। এই মানে আপোনাৰ 17 বছৰৰ পৰা 26 বছৰলৈকে 41টা টোটেল ইণ্টাৰভিউ দিলোঁ। এটাও মানে এৰি দিয়া নাই, যিমান য'ত দিব পাৰোঁ কোৱালিফিকেশ্যন মিলে। এয়াৰফ'ৰ্চত মই এনেই থুলমূলকৈ যদি কওঁ, এয়াৰফ'ৰ্চত 2বাৰ, যোৰহাটত এবাৰ, গুৱাহাটীত এবাৰ, আৰ্মি অপেন ৰেলী মৰিয়নীত 3বাৰ, তেজপুৰত এবাৰ, তাৰপৰা তেজপুৰত আৰ্মি এবাৰ, তাৰপিছত আকৌ ঠাকুৰবাৰীতো হৈছিলে আৰ্মি, তাতো দিছিলোঁগৈ। তাৰপিছত পুলিচতো যিমানখিনি 18 চনতে এপ্লাই কৰা, 21 চনৰ 20 চনৰ ইণ্টাৰভিউ হৈছিলে 21-22ত, তাতো 3বাৰমান দৌৰিবলগীয়া হ'ল। মানে পুলিচতো বহুত কিবাতে দৌৰিলোঁ। তাৰপিছত কামাণ্ডো, ফ'ৰ্থ গ্ৰেড, এনেকৈ ইত্যাদি কৰি গোটেইখিনি মই যদি এটা এটাকৈ গাই থাকোঁ, একদম 41 বাৰ গাব লাগিব। আপোনাৰ ভিডিঅ' বহুত বেছি দীঘলীয়া, 20-30 মিনিটৰ হৈ যাব লগা আছে। গোটেইখিনি লিখি ৰখা হৈছে। এয়াৰফ'ৰ্চত দিছিলোঁ, তাৰপিছত আছাম ৰাইফলত 3-4বাৰমান দিলোঁ, তাৰপিছত আৰ্মি দিলোঁ, CICF ট্ৰেডমেনত দিলোঁ, হেড কনিষ্টেবলত দিলোঁ, পুলিচততো হিচাপেই কৰিব নোৱাৰি। আকৌ এয়াৰফ'ৰ্চৰ অফলাইনত হৈছিলে হাউচ কিপাৰ, তাতো দিলোঁগৈ। তাৰপৰা SSC CHSL কম্বাইণ্ড হাই ছেকেণ্ডেৰী লেভেলতো দিছিলোঁ। GDটো 4বাৰ দিলোঁ অলৰেডি। তাৰপিছত আপোনালোকৰ BSF হেড কনিষ্টেবল য'ত নেকি দিবলৈ গৈছিলোঁ, কোচবিহাৰ, অসমত নহয় কোচবিহাৰ পাইছিলোঁগৈ। তাৰপিছত আছাম ৰাইফলৰ ট্ৰেডমেনকেইটাতো নগালেণ্ড, কাৰ্বি আংলং এনেকুৱাতে হয়, গম পায়, তাত দিছিলোঁগৈ। তাৰপৰা পুলিচৰ ITBP হেড কনিষ্টেবল দিলোঁগৈ তেজপুৰত। তাৰপিছত CRPF ট্ৰেডমেন টেকনিকেলৰ পৰীক্ষাও দিছিলোঁ। দিল্লী পুলিচৰ এক্সাম দিছিলোঁগৈ এবাৰ গুৱাহাটীত, তাৰপৰা যোৰহাটতো দিছিলোঁ। তাৰপিছত ADRE 3rd গ্ৰেড 4th গ্ৰেড
2000 আগৰবাৰ যিখিনি 26000 পোষ্ট আছিলে তাতো দিলোঁ তাৰপিছত আকৌ এইবাৰো দি থৈছোঁ বাৰু এতিয়ালৈকে ৰিজাল্ট অহা নাই ভাল নহয় হোৱা নাই মানে কম নম্বৰ পাইছোঁ যেহেতু বহুত হাই কাট অফ যাব এইবাৰ আকৌ আজি কিছুদিনৰ আগতে SSC কমপ্লিট হোৱাৰ পিছত আকৌ অৰুণাচল পুলিচতো দিলোঁগৈ তাতো একেই নাম নাহিলে মানে কম যিহেতু পোষ্ট আছিলে GD এপ্লাই কৰিব নোৱাৰিলোঁ যিহেতু GD পোষ্টখিনিত কনষ্টেবল পোষ্টত 22 বছৰলৈকেহে পাৰে আমাৰতো অভাৰ এজ হৈ গৈছে এতিয়া AFPF ফৰেষ্ট গাৰ্ড মানে গোটেইখিনি যদি গাই থাকোঁ একো ইণ্টাৰভিউ নিদিয়া নাই মানে মই ডিফেন্সৰ ট্ৰেডমেনৰ দিছোঁ আসাম ৰাইফলছৰ CISFৰ তাকে তেনেকৈ দি আপোনালোকৰ টোটেল 41টা ইণ্টাৰভিউ হ'লগৈ যোৱাকালিও ৰিজাল্ট আহিলে বহুত হাই কাট অফ গ'ল কমিলে নাম্বাৰ চাকৰি নহ'লগৈ দৌৰ মেডিকেল পৰীক্ষা চব পাছ কৰাৰ পিছতো বিশ্বাস কৰে নকৰে আপোনালোকে নাজানো এতিয়ালৈকে আৰ্মি এয়াৰফ'ৰ্চ আৰু SSC GD পেন খুলি য'ত নেকি এনেও চবেই জানে আৰু কেনেকৈ মেডিকেল কৰে SSC GD হওক আৰ্মি হওক এয়াৰফ'ৰ্চ খুব ধুনীয়াকৈ কৰে আপোনালোকৰ তাত 8 বাৰ মেডিকেল পাছ কৰিলোঁ 8 বাৰ এবাৰ দুবাৰ নহয় 3 বাৰ নহয় 4 5 বাৰ নহয় 8 বাৰেই পাছ কৰিছোঁ গোটেই আৰ্মি 3 বাৰ SSC 4 বাৰ তাৰপিছত আকৌ আপোনাৰ এয়াৰফ'ৰ্চত 2 বাৰ এনেকৈ 8 বাৰ মেডিকেল পাছ কৰিলোঁ আগতে কি হয় আগৰ দিনততো যিদিনে মেডিকেল কমপ্লিট হয় ল'ৰাবোৰ যিটো ঘৰৰ পৰা ধৰি নিয়ে এপইণ্টমেণ্ট দি পঠিয়ায় হয়তো 1990 চনমানৰ আগৰ যদি হ'লোহেঁতেন প্ৰথম 72 বছৰতে মই আৰ্মিত চাকৰি পালোহেঁতেন বা এয়াৰফ'ৰ্চত চাকৰি পালোহেঁতেন কি হ'ল এতিয়া কম্পিটিশ্যন হাই আৰু কপালতো লাগিব চাকৰি তাকে ইমান দিন আপোনাৰ 24লৈকে 8 বছৰ দিনা সপোনটো পূৰণ নহ'ল এতিয়া আসাম পুলিচত দি থোৱা আছে ড্ৰাইভিঙো আছে মোৰ VDPও দি থৈছোঁ কি হয় নাজানো ইমান যদি আহে এক্সামটো দিমগৈ কাট অফ মাৰিলেহে গম পাম বহুত হাই কাট অফ যিহেতু যাব এইবাৰ সেইবাবে আপোনালোকে যদি লাগিছে যিকোনো এটা ক্ষেত্ৰত নেক্সট অপশ্যন কিবা এটা ৰাখিব বেলেগক উপদেশ দিলোঁ কি কয় ময়ো যিহেতু ইণ্টাৰভিউ দিয়াৰ লগে লগে ইণ্টাৰভিউখিনি কোনো কাৰোবাৰ অকল ফাৰ্ষ্ট টাইম 2-3টা ইণ্টাৰভিউ দিবলৈহে ঘৰৰ পৰা পইচা লৈছিলোঁ তাৰপিছত নিজেই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে নিজে সৰুকৈ বিজনেছ এটা কৰি আছোঁ মানে দোকান এখন আছে হয়তো যদি জানে আপোনালোকে জানে নাজানে যদি কৈ দিছোঁ তাতে চলি আছোঁ দোকানখন চলি থাকোঁতেও আপোনাৰ এখন স্কুটি এখনো ল'লোঁ মই নিজৰ পইচাৰে ইণ্টাৰভিউ দিলোঁ ইমান দিন কষ্ট কৰিলোঁ বহুত সপোন আছিলে অকল ডিফেন্সৰ প্ৰতি বহুত ইচ্ছা আছিলে মানে সেইকাৰণে বহুত চেষ্টা কৰিছিলোঁ কিন্তু সপোনটো পূৰণটো নহ'লগৈ বহুত বেয়া লাগি যায় মানে ভাবিলে বেয়া লাগিলেতো নহ'ব এতিয়াতো কপালত নাই যেতিয়া নহ'লে আৰু বাকী আগন্তুক দিনত এতিয়া সিমান এইবিলাকতো এক্টিভ থাকিব নোৱাৰিম যিহেতু বেলেগ কিবা কাম ধান্দাও লগাব লাগিব অকল এনেকৈ বহি থাকিলেতো নহ'ব ইণ্টাৰভিউ দি থাকিলে বয়সটো এতিয়া 27 বছৰ সোমালেই নেক্সট কি ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ তাকে চাওঁ কিবা এটা হ'লেও কৰিবতো লাগিব অকল এনেকৈ চলি কৰি খাই থাকিলে নহ'ব লাইফ বনোৱাৰ কথাও আছে যিমান পাৰোঁ লাইফটো উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব এতিয়া যদি চাকৰি যদি হৈ গ'ল সেইটো সময়তে তেতিয়াতো নিশ্চয় হৈ গ'ল ভাবিলে মানে সেইদিনা ৰিজাল্ট দিয়া দিনা বা আজি 2 দিনমান টোপনিয়ে ধৰা নাই খাবলৈ ভাত খাবলৈও ভোক লাগিলেও মানে গমেই নাপাওঁ কোনোবাই ক'লেহে মনত পৰে এনেকুৱা হৈ গৈছে একো নাই যিটো আছে কপালে সেইটোৱে হ'বগৈ টোটেল 41টা ইণ্টাৰভিউ দিওঁ এয়াই দিয়া গোটেই যুদ্ধখন আপোনালোকৰ আগতে শ্বেয়াৰ কৰিছোঁ আৰু কোনো কাক ক'ব ঘৰৰ মানুহ মুখলৈতো চাবই নোৱাৰি আৰু কিছুমানেতো বুজি নাপায় এইবিলাক কথা আমি কিন্তু এনেকুৱা ল'ৰা কিছুমান আছে যে নেকি দৌৰিব নোৱাৰে বা মেডিকেলি প্ৰব্লেম থাকে বা পৰীক্ষাটো ফেইল কৰি থাকে মই কিন্তু ক'তো ফেইল কৰা নাই মই কিছুমানত পৰীক্ষাত ফেইল কৰিছোঁ মেডিকেল ক'তো এবাৰো ফেইল কৰা নাই ৰানিঙত ফেইল কৰা নাই হাইট চেষ্টত ফেইল কৰা নাই হাইটত মই এবাৰ ওলাইছিলোঁ তেতিয়া আপোনালোকৰ ওলাইছিলোঁ মানে সেইটো তাত যিকেইটা ষ্টাফে থাকে জোখা মেলাত গণ্ডগোল কৰিছিলে মই যিহেতু অলৰেডি 165 আছিলে কিন্তু তাত কম ওলাইছিলে সেইকাৰণে উলিয়াই পঠিয়ালে মানে ভালকৈ আকৌ চেক কৰি নাচালে অলৰেডি বাকীখিনি ইমানখিনি স্লিপ আছে মই আপোনালোকক দেখাব পাৰিম এতিয়া মোৰ হাতত নাই মই যিহেতু ভিডিঅ' বেলেগ এঠাইত বনাই আছোঁ সেইবাবে এইখিনি আপোনাক শ্বেয়াৰ কৰিলোঁ এতিয়ানো কি ক'ম এতিয়া ইম্পৰ্টেণ্ট যিখিনি আপডেট আহি থাকিব সেইখিনি আপোনালোকক দি থাকিম আৰু সিমান যদি মোবাইলতে লাগি থাকোঁ বাকী কাম কৰিবলৈ সময় নহ'ব এতিয়া যদি ইণ্টাৰভিউ দিছিলোঁ পঢ়িছিলোঁ ইউটিউবতে খুব চাইছিলোঁ মোবাইল তাৰপিছত ৰানিং প্ৰেক্টিছ কৰিছিলোঁ এনেকৈ চলি আছিলোঁ এতিয়াতো সেইটো সেনেকৈ চলি থাকিব নোৱাৰিম নেক্সট কাম কৰিব লাগিব বহুতে সুধি আছিলে ৰিজাল্টৰ কথা কিমানটামানো ইণ্টাৰভিউ দিলোঁ
এয়াই বহুত লক্ষ্য উদ্দেশ্য আশা সপোন বহুতেই আছিলে আৰু এতিয়া চাকৰিটো নহ'লে নেক্সট কেনেকৈ পূৰাব পাৰোঁ চেষ্টা কৰোঁ আপোনালোকো যদি লাগি আছে 25ত যদি SSCত এপ্লাই কৰিছে বা অগ্নিবীৰত বা পুলিচত যদি গৈছে পুলিচত যাবলৈ হ'লেতো ফিজিকেলত ভাল নম্বৰ উঠাব লাগিব এক্সাম ইমান টান নহয় আৰু যদি SSCত যাওঁ BSF CSF চেণ্ট্ৰেলৰ চাকৰি লওঁ বুলি ভাবিলে ভালদৰে পঢ়ক 100+ মাৰ্ক লাগিবই কোনো কথা নাই মই আৰু কাৰো কথা নুশুনো নেক্সট 25ত যিখিনি ভেকেঞ্চি আছে তাত যদি এপ্লাই কৰিছে 100 নম্বৰ আপোনালোকে টাৰ্গেট কৰক 100% চাকৰি হৈ যাব আহিব 80-90টো আপোনালোকৰ ফিজিকেল মেডিকেল দিবলৈ আহিব কিন্তু চাকৰি নহ'ব ফিজিকেল মেডিকেল পাছ কৰিলেতো নহ'ব চাকৰি পাব লাগিব সেইকাৰণে 100 মাৰ্ক টাৰ্গেট কৰক তেতিয়াহে চাকৰি পাব চেনেলটো যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি ৰাখিব মই ইম্পৰ্টেণ্ট যিখিনি আপডেট আহি থাকে দিবলৈ চেষ্টা কৰিম সময় উলিয়াই আৰু যিমান পাৰোঁ জীৱনত এতিয়া আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব আশীৰ্বাদ কৰিব ভগৱানে কৈছে এখন দুৱাৰ বন্ধ হ'লে আৰু 10খন দুৱাৰ মুকলি হয় এনেকুৱা কিছুমান কথা আছে তাকে বিশ্বাস কৰি ভগৱানক বিশ্বাস কৰি ইমান ট্ৰাই কৰিলোঁ কিন্তু এতিয়া বয়সো নাই আৰু কিছুমান বস্তুত আছে 28 বছৰলৈকে দিব পৰা সেইখিনিক দিম আৰু যদি পাৰোঁ এতিয়া সিমান খালি আগৰ নিচিনাকৈ লাগি থাকিবলৈ হ'লেতো নহ'ব বয়স গৈছেগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰপৰা কিবা এটা ওলাব মই ইউটিউবৰ পৰা কিবা এটা অলৰেডি আহিছে সেনেকৈয়ে চলি থাকিম আৰু যিমান পাৰোঁ আপোনালোকক যদি ভালদৰে ছাপোৰ্ট কৰে সহায় কৰিবলৈ চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব ভিউ দিব লাগিব তেতিয়াহে মোৰ নেক্সট কামখিনি আগবাঢ়িব পাৰিম এতিয়া বৰ্ড এখনে আনিব লাগে ডিজিটেল তাততো পইচা লাগিব মোৰ নিজৰটো হাঁচতীয়া পইচা বুলিলে একোৱেই নাই যিখিনি পইচা ঘটি আছোঁ খাই আছোঁ ইণ্টাৰভিউ দিবলৈ হৈছে বা নিজে চলিবলৈ হৈছে তাকে আপোনালোকে ছাপোৰ্ট যদি কৰে আৰু আগবাঢ়ি যাব পাৰিম ইউটিউবটো মই এৰি নিদিওঁ যদি আৰু কৰি যাম আপোনালোকে যদি ভাল পায় যদি বিচাৰে কমেণ্ট কৰিব ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো দি দিছোঁ তাতো টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাতে যিহেতু ভিডিঅ' আপলোড দিলে ইয়াত নটিফিকেশ্যন কেতিয়াবা নাযায় ইউটিউবত টেলিগ্ৰাম চেনেলটোত ভিডিঅ' লিংকবিলাক শ্বেয়াৰ কৰি থাকোঁ ইনষ্টা আইডিটো আছে ডেছক্ৰিপশ্যনতে ফ'ল' কৰিব ইনষ্টাতো ভিডিঅ' দি দিছোঁ আৰু ভিডিঅ' নিদিম চাগে তাৰ পৰা যিহেতু পইচা নাপায় পালেও ইমান মনিটাইজেশ্যন অলৰেডি মোৰ অপশ্যন আহি যায় ইমান ভালদৰে জনা নাই মানে ইনষ্টাৰ বিষয়ে যদি আপোনালোকে ইনষ্টা ইউজ কৰে ফ'ল' কৰি চাই ল'ব আপোনালোকো যদি আশা সপোন আছে মইতো 7-8 বছৰ লাগিও নহ'লগৈ আৰু আগন্তুক দিনত যিকেইটা ইণ্টাৰভিউ আছে পাছ কৰিছোঁ তাত চাওঁ যদি হয় আপোনালোকক জনাম নিশ্চয় গম পাবই আৰু আপোনালোকেও লাগক ভালকৈ পৰীক্ষাত পঢ়া শুনা ভালদৰে কওক ফিজিকেলটো কৰিবলৈ লাগিব মেডিকেলি ফিট থাকিবই লাগিব মোৰ মেডিকেল বেয়া হোৱা নাই ক'তো ফিজিকেল বেয়া হোৱা নাই আপোনালোকক জনাইছোঁৱে তাকে শ্বেয়াৰ কৰিলোঁ বহুতে সুধি আছিলে বেয়াও লাগে আজি এতিয়া ৰাতিপুৱা শুই উঠোঁতে যেতিয়া ৰানিং কৰিবলৈ যোৱা সময়টো পাইছোঁ তেতিয়া কি ক'ম আপোনালোকক বহুতেই বেয়া লাগিছে যেতিয়া ৰানিং কৰা সময়টো হৈছে যোৱা ৰানিঙলৈ যিটো সময়ত খুব ধুনীয়াকৈ টোপনিটো ধৰে আজি কিন্তু সাৰ পাই গৈছোঁ আৰু কোনো ধৰণৰ টোপনি অহা নাই মানে যেতিয়া ৰানিং টাইমটো আহি পাইছে ৰানিঙত যোৱা তেতিয়া মানে সাৰ পাই যোৱাৰ পিছত আৰু টোপনিটো নাহিলে মানে সদায় যোৱা টাইমটো যেতিয়া ইয়াত মনত পৰি যায় এইবোৰ আৰু কি হ'ব মন বেয়া কৰিতো লাভ নহ'ব যিটো সপোন আছিলে সেইটোতো পূৰণ নহ'ল 41টা হয়তো খুব কম মানুহে ওলাব ইমান ইণ্টাৰভিউ ট্ৰাই কৰা আপোনালোকে চেষ্টা কৰক আপোনালোকৰ আশা সপোন যদি আছে নিশ্চয় ছাকচেছ হ'ব মন ভাঙিব নালাগে মোৰ যি হ'ল বাৰু আপোনালোকৰ কপালত আছে যদি হ'ব মোৰ কপালত হয়তো নাছিলে তাকে শ্বেয়াৰ কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ক'বলগীয়া তেনেকুৱা নাই ক'লোৱে গোটেইখিনি লাইক কৰি দিব ভিডিঅ'টো যদি ভাল পালে আৰু যদি ইনফৰ্মেশ্যন দিব লাগে নালাগে সেইটোও জনাব যদি ভাল পায় ইনষ্টাতো বহুতে কমেণ্ট কৰিছে যে আমি আপোনাৰ পৰা ইনফৰ্মেশ্যনখিনি পাই আছিলোঁ আপুনি দিব ভিডিঅ' সেইকাৰণে ইউটিউবটো ছাবস্ক্ৰাইব কৰি ল'ব তাতে ভিডিঅ' যিমানখিনি পাওঁ দি থাকিম এইখিনিয়ে ক'লোঁ শ্বেয়াৰ কৰিলোঁ আৰু নটিফিকেশ্যন আহিলে মই কিবা আপডেট দিবলৈ আপোনালোকৰ লগত চিন্তা কৰি ভিডিঅ' প্ৰস্তুত কৰি দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলো লগৰ বন্ধু বান্ধৱীৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব গ্ৰুপবিলাকো আছে মোৰ হোৱাটছআপ গ্ৰুপো আছে তাত জইনিং হওঁ বুলিও পাৰিব ইনষ্টা আইডি ফ'ল' কৰিব টেলিগ্ৰাম চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট প্ৰচেছ মানে এতিয়া এটা পথটো বন্ধ হ'লে আৰু এটা পথ উলিয়াব লাগিব যিমান উন্নতি কৰিব লাগিব জীৱনত কিবাটো কৰিব লাগিব বাকী গোটেই লাইফটো আছে কৰি তাৰ কাৰণে এতিয়া চিন্তা চৰ্চা কৰোঁ আপোনালোকেও সাহস দিব তাকে চিন্তা কৰি আজি এই ভিডিঅ'টোৰ পৰা ইমানটো বিদায় লৈছোঁ
ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক মোৰ হলেও নহ'ল আপোনালোকৰ পূৰণ হওক তাকে চিন্তা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ